হয় মন্টুল, মই বৰ্তমান উপস্থিত আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া এলেকাত। আচলতে ৰাষ্ট্ৰীয় উদ্যানৰ যি বান পৰিস্থিতি সেয়া কিছু উন্নত হৈছে। আমি নিশাৰ ভাগতো আমি লাইভ যেতিয়া কৰিছিলোঁ সেই সময়ত আমি দেখুৱাইছিলোঁ বিভিন্ন বিষয় ৰাষ্ট্ৰীয় উদ্যানৰ বা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া এলেকাৰ। আচলতে বন বিভাগৰ যি তথ্য সেই তথ্য অনুসৰি যোৱা নিশালৈকে আৰু আজি পুৱালৈকে পানী যথেষ্ট হ্ৰাস পাইছে আৰু সেইমতে 173টা বন শিবিৰ বৰ্তমানে আচলতে বাঢ়নি পানীৰ তলতে আছে। মনটো আৰু এটা কথা ক'ব লাগিব যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত বিগত বৰ্ষত 33টাকৈ হাইলেণ্ড নিৰ্মাণ কৰা হৈছিলে, যাৰ বাবে বহু বন্যজন্তু হাইলেণ্ডৰ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ হাইলেণ্ডতে থিতাপি লৈছে, আশ্ৰয় লৈছে। কিন্তু তাৰে একাংশ আচলতে বিশেষকৈ সৰু সৰু যিবোৰ প্ৰাণী, সেই সৰু প্ৰাণীবোৰ ওলাই আহিছে উদ্যানৰ অন্তৰ্ভাগৰ পৰা। সেই ওলাই আহোঁতে কিছুমান জনাঞ্চললৈ প্ৰৱেশ কৰিছে আৰু কিছুমান কাৰ্বি পাহাৰলৈ গতি কৰিছে। জনাঞ্চলত যেতিয়া প্ৰৱেশ কৰিছে ৰাইজে আচলতে যথেষ্ট যিহেতু সচেতন কাজিৰঙা ৰাইজে সেই বন্যজন্তুসমূহ বিশেষকৈ হৰিণা বা তেনেকুৱা সুৰক্ষাৰ ব্যৱস্থা কৰিছে। মই দেখুৱাই আছোঁ ভিডিঅ'জনে লক্ষ্যই দেখুৱাব সমগ্ৰ দৃশ্য। এয়া হ'লগৈ এটা পহু, এই ছাগলী পহু হক ডিয়াৰ, আৰু এই হক ডিয়াৰ ৰাইজে উদ্ধাৰ কৰিছে। আচলতে কুকুৰে আক্ৰমণ কৰিবলৈ লৈছিলে, যিহেতু কুকুৰে আক্ৰমণ কৰেই ওলাই অহাৰ পাছত, আৰু কুকুৰে আক্ৰমণ কৰিব লওঁতে কুকুৰৰ আক্ৰমণৰ পৰা বচাবৰ কাৰণে ৰাইজে এই ধৰণে ধৰি ৰাখিছে তেওঁলোকে। আৰু অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় মই দেখুৱাই আছোঁ, ভিডিঅ'জনে লক্ষ্য অকণমান দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। চকু দুটা বান্ধি দিয়া হৈছে। আচলতে পহুৱে যেতিয়া দেখা পাই থাকে তেতিয়া যথেষ্ট ভয় খায় আৰু মানুহে ধৰিলে যথেষ্ট ভয় খায়। আৰু এই নিৰীহ যিটো প্ৰাণী, এই নিৰীহ প্ৰাণীৰ চকুজুৰি বান্ধি দিব লাগে, এই কথাবোৰ আমি আগে পিছে আমি ৰাইজৰ সৈতে পাতিছোঁ আৰু তাৰ পাছতে ৰাইজে এই ধৰণে এই বিষয়বোৰ শিকি লৈছে। মনটোলে আমি এই যিসকল ৰাইজ এইসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। ইতিমধ্যে ৰেস্কিউ চেণ্টাৰৰ যিখন গাড়ী সেই গাড়ীখনো আহি পাইছে, বিভিন্নজন ৰাইজ উপস্থিত আছে আৰু ৰেস্কিউ চেণ্টাৰৰ গাড়ীখন আহি পাইছে আৰু তেওঁলোকে পহুটো যিহেতু ৰাইজে উদ্ধাৰ কৰিছে তেওঁলোকে ইয়াৰ পৰা লৈ যাব, আৰু যদি কিবা আঘাতপ্ৰাপ্ত হৈ আছে তেন্তে তেওঁলোকে চিকিৎসাৰ ব্যৱস্থা কৰিব। মই তেওঁলোকৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম আৰু এই মুহূৰ্তত মই ৰাইজৰ সৈতে কথা পাতিম যে তেওঁলোকে এই গাড়ীখন যে ইয়াত পহুটো যে ধৰিছে, কেনেকৈ ধৰিছে বা কি ধৰণে ধৰিছে, বা ৰাতিপুৱা বা আন পহু আছে নেকি বা অন্য বন্যজন্তু আছে নেকি, এই সমগ্ৰ বিষয়খিনি জানিবলৈ যত্ন কৰিম। আমি প্ৰথমতে যিহেতু আছে অকণমান আগবাঢ়ি আহকচোন। আপোনালোকে ইয়াত পহুটো ধৰিছে, গাঁৱলৈ ওলাই আহিছিলে নেকি? হয়, আমাৰ গাঁৱলৈ ওলাই আহিছিলে পহুটো। তাৰপিছত আমি ধৰক মানে এনেকুৱা অলপমান কুকুৰে পিছে পিছে খেদিলে, তাৰপৰা আমিও চালোঁ মানে কি অলপ ভাল কৰিছে পহুটোক। তাৰপিছত আমি ভাবিছোঁ নাই পহুটোক অলপ এই ফেঞ্চিঙত লাগি গ'ল, তাৰপিছত আমি ধৰক মানে কি হ'ল ধৰি পেলাই আমি জমা দিম বুলি মানে ভাবিছোঁ মানে। তো তেনেকুৱা আহি পেলাই মানে বাগানৰ বাবু আছে, বাবুক কৈ পেলাই জনালোঁ, বাবুৱে ফোন কৰি পেলাই ধৰক মানে মাতিলে আৰু ধৰক তো আহি পাইছে আৰু। এয়া হ'ল হাতীখুলি চাহ বাগিচাৰ অন্তৰ্গত দিৰিং চাহ বাগিচাৰ এলেকা, আৰু দিৰিং চাহ বাগিচাত এই ধৰণে পহু ধৰা হৈছে আমি দেখুৱাই আছোঁ, পোনপটীয়াভাৱে সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ। আৰু যিহেতু CWRC বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই সংস্থাপন কেন্দ্ৰৰ লোক আহিছে আৰু আহি তেওঁলোকে এই ধৰণে পহুত উদ্ধাৰ কৰিছে ৰাইজৰ হাতৰ পৰা নি। য'ত য'ত আঘাতপ্ৰাপ্ত হৈ আছে সেয়া আঘাতপ্ৰাপ্ত পহুটোক লৈ যাব আৰু লৈ গৈ আচলতে চিকিৎসা প্ৰদান কৰিব। আমি তেওঁলোকৰ সৈতে কথা পাতিম। প্ৰথমতে দেখুৱাই লৈছোঁ, সমগ্ৰ ছবিখন দেখুৱাই ল'বলৈ যত্ন কৰিছোঁ। এই ধৰণে ৰাইজে যথেষ্ট সহযোগ কৰিছে, কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ পৰা বিভিন্ন সময়ত বিভিন্ন বন্যজন্তু ওলাই আহে আৰু ওলাই অহাৰ পাছত এই ধৰণে ৰাইজে আচলতে সহযোগ কৰে। পূৰ্বতে এনে ব্যৱস্থা আছিলে নে নাছিলে সেয়া বেলেগ এটা বিষয়, কিন্তু বৰ্তমান এই ধৰণে আচলতে লৈ যায়। আৰু আমি দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য। বন বিভাগৰ যি পশু চিকিৎসা বিভাগ, সেই পশু চিকিৎসা বিভাগটো ইয়াত উপস্থিত হৈছেহি আৰু তেওঁলোক আচলতে এটা NGOৰ ফালৰ পৰা ইয়াত পশু চিকিৎসা কৰে। আৰু পাণবাৰীস্থিত যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষা আৰু পুনৰ সংস্থাপন কেন্দ্ৰ, সেই পুনৰ সংস্থাপন কেন্দ্ৰলৈ নিয়াৰ ব্যৱস্থা কৰিব। আমি তেওঁলোকৰ সৈতে অকণমান কথা পাতিবলৈ যত্ন কৰিম, যদি সম্ভৱ হয় আমি চেষ্টা কৰিম তেওঁলোকৰ সৈতে কথা পাতিবলৈ। দাদা, আপোনালোকে পহুটো ক'লৈকে লৈ যাব এতিয়া? আমি চেণ্টাৰলৈকে লৈ যাম। চেণ্টাৰলৈ। হয়। তাৰপিছত কি কৰা হ'ব? তাৰপাছত যদি ইয়াত ইনজুৰ আছে তেতিয়াহ'লে ডক্টৰে ট্ৰিটমেণ্ট কৰিব, তাৰপিছত আমি আকৌ জংঘলত ৰিলিজ কৰি দিম। হয়। এনেই প্ৰিলিমিনাৰী যি দেখা পাইছে ইনজিউৰ আছে চাগে অকণমান, হয়নে? চাব লাগিব, এতিয়া চালে ডক্টৰে গম পাব। আমিতো আৰু আনিব আহিছোঁ, তেতিয়া আমি ডক্টৰ বৰজুৰিত আছে। এইবাৰ পহু উদ্ধাৰ হৈছেনে? হৈছে। এতিয়া অকণমান দেৰি হ'ল আমাৰ এইটো কাৰণে। এটা পহু বচা গাঁৱৰ পৰা আমি গেলেকীৰ পৰা লৈ আকৌ থৈ আকৌ ইয়াত আহিছোঁ মানে। আৰু অন্যান্য কি কি জীৱ জন্তু উদ্ধাৰ হৈছে? উদ্ধাৰ মানে কালি গঁড় এটা হৈছে আৰু গঁড় পোৱালি উদ্ধাৰ হৈছে, পহু উদ্ধাৰ হৈছে আৰু বিভিন্ন বন্যজন্তু উদ্ধাৰ হৈছে। তেওঁলোকে চিকিৎসাৰ ব্যৱস্থা কৰে আৰু চিকিৎসাৰ ব্যৱস্থা কৰি যদি সম্ভৱ হয় তেন্তে মুকলি কৰি দিয়ে। আমি দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য এই মুহূৰ্তত। আমি
স্থানীয় আৰু যিসকল লোক আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আচলতে তেওঁলোকে এই যে পহু ঘূৰি ফুৰে যে বা যি গাঁৱলৈ আহে গাঁৱলৈ অহাৰ পিছত ৰাইজে কি ধৰণে চিন্তা কৰে বা ব্যৱস্থা কৰে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম তোমালোকে ইয়াৰ সচেতন যুৱক শিক্ষিত যুৱক তোমালোকে এই পহু উদ্ধাৰ কৰা বা এতিয়া এই মুহূৰ্তত যিহেতু বান কমিছে বন্যজন্তু আৰু আছে নেকি গাঁৱত নে কি কোৱা চাওক কাজিৰঙাৰ অন্তৰ্ভাগৰ পৰা এতিয়া বহুতো জীৱ জন্তু ঢাপলি মেলিছে প্ৰথম কথা হৈছে আৰু আজি যিহেতু পুৱা এটা পহু পোৱা গৈছিলে আৰু তেনেকৈ মানে যোৱাকালিও পাইছিলোঁ যোৱাকালিও এটা ধৰক মানে কি ৰেস্কিউ চেণ্টাৰ হাতত গঢ়াই দিয়া হৈছে আৰু গাঁৱত আছেনে আৰু আছে বহুতো সোমাইছে আপোনাৰ বাগান সুৰক্ষা প্ৰদান কৰিছে হয় আগতকৈতো বহুত সুৰক্ষা কৰিছে হয় সুৰক্ষা প্ৰদান কৰিছে কাৰণ ৰাইজমখা আচলতে সচেতন হৈছে আমি আৰু অকণমান দৃশ্য দেখুৱাবলৈ যত্ন কৰিম মণ্টুল এই মুহূৰ্তত কাৰণ আমি পোনপটীয়াভাৱে সমগ্ৰ দৃশ্য এইকাৰণে দেখুৱাইছোঁ যে পহু যদি কোনোবাই উদ্ধাৰ কৰে সেই উদ্ধাৰৰ পাছতে আচলতে CWRC বা তেওঁলোকৰ যি বন্যপ্ৰাণী পুনৰ সংস্থাপন উদ্ধাৰ পুনৰ সংস্থাপন কেন্দ্ৰ আছে সুৰক্ষাৰ কাৰণে আছে বা চিকিৎসাৰ কাৰণে আছে সেই চিকিৎসাৰ সেৱাবোৰ কৰিবৰ বাবে আচলতে পহুটো যাতে সুৰক্ষিত কৰি ৰাখিব পাৰি তাৰ কাৰণে আচলতে চকুজুৰি বান্ধি দিব লাগে সেই দৃশ্যটো আচলতে কাজিৰঙাৰ যিসকল ৰাইজ সেইসকলে জানে আৰু আমি সেই দৃশ্যটোৱে তাৰ বাবে আচলতে আমি দেখুৱাবলৈ যত্ন কৰিলোঁ সমগ্ৰ দৃশ্য মণ্টুল